ৰূপহীহাটৰ 4 নং বুৰবন্দাত দিনী জলচাহৰ বিশাল আয়োজন। ৰূপহীহাটৰ বুৰবন্দাস্থিত দাৰুল কুৰআন 4 নং বুৰবন্দা হাফিজিয়া মাদ্ৰাছাৰ উদ্যোগত অহাকালি অনুষ্ঠিত কৰা হ'ব 8ম বাৰ্ষিক এক বিশাল কেৰাত ও ওয়াজ মেহফিল। বৰ্তমান সময়ত যুৱ প্ৰজন্মৰ মাজত বৃদ্ধি পোৱা নিচাজাতীয় দ্ৰব্য আৰু অসামাজিক কাৰ্যকলাপে এজন যুৱকৰ লগতে এখন ঘৰ বা এটা পৰিয়াল কেনেকৈ ধ্বংস হৈছে আৰু কেনেদৰে এই কুকাৰ্যৰ পৰা এজন যুৱক বা এখন ঘৰ উদ্ধাৰ কৰিব পাৰি সেই সম্পৰ্কে বক্তৃতা দিব বিশিষ্ট ব্যক্তি নিমন্ত্ৰণ কৰা হৈছে। আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰিব আন্তৰ্জাতিক খ্যাতিসম্পন্ন ইছলামিক চিন্তাবিদ হজৰত মৌলানা মহম্মদ আব্দুল বাছাৰ সাহাব। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব হজৰত মৌলানা মহম্মদ খলিলুৰ ৰহমান সাহাব। মুখ্য আৰু বিশিষ্ট কাৰী হিচাপে অংশগ্ৰহণ কৰিব মহম্মদ গুলজাৰ হুছেইন আৰু মহম্মদ হিদায়ত উল্লাহ সাহাবে। অহাকালি অনুষ্ঠিত হ'বলগীয়া দিনী জলচাহৰ অনুষ্ঠানলৈ সকলো ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে উদ্যোক্তাসকলে। প্ৰথমতে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আপোনালোক অহাৰ কাৰণে সকলো সাংবাদিক বন্ধুলৈ ধন্যবাদ জনাইছোঁ। বৰ্তমান যুগত বিভিন্ন সমস্যা লৈ আমি জৰ্জৰিত হৈ আছোঁ। আমাৰ সমাজ ইছলাম ধৰ্মাৱলম্বী লোকসকল লগতে বিভিন্ন ধৰ্মাৱলম্বী লোকসকলো এই সমস্যাত জৰ্জৰিত হৈ আছোঁ। বিশেষকৈ মদ, ড্ৰাগছ, ভাং আদি নিচাজাতীয় বস্তু লৈ যিবিলাক সমস্যাত আমি ভুগি আছোঁ, সেই উদ্দেশ্য ৰাখি আমি 31/12/2025 তাৰিখে আমি এখন খতমে কুৰাণ আৰু খতমে খাজা খা অনুষ্ঠান এখন ৰাখিছোঁ। গতিকে আমি এই আপোনালোকৰ যোগেদি গোটেই অসমবাসীলৈ আহ্বান জনাইছোঁ যাতে অহা এই তাৰিখত 31 ডিচেম্বৰ তাৰিখে যে আমাৰ ইয়াত আহে, আমাক সহযোগ কৰে আৰু আমাৰ দিহা পৰামৰ্শ দিয়ে, যাতে সুপৰামৰ্শ দিয়ে। আৰু বিশেষকৈ আমাৰ সমাজৰ বিশেষকৈ হাফিজিয়া মাদ্ৰাছা 4 নম্বৰ বুৰবন্দাত এই হাফিজিয়া মাদ্ৰাছাৰ উন্নতি কৰিবলগীয়া কিছুমান কামো আছে। সেয়া দিহা পৰামৰ্শ দিবৰ কাৰণেও আমি গোটেই অসমবাসীৰ আপোনালোকৰ যোগেদি আহ্বান জনাইছোঁ। আৰু আমাৰ ইয়াত বিশিষ্ট অতিথি আহিব। মই বিশিষ্ট অসম বিখ্যাত বক্তা আলহাজ আবুল বাছাৰ চাহাব উপস্থিত থাকিব। আমাৰ অসমৰ বিখ্যাত কাৰী খলিলুৰ ৰহমান চাহাবো ইয়াত আহি উপস্থিত থাকিব। আৰু লগতে কাৰী থাকিব গুলজাৰ হুছেইন থাকিব। লগতে থাকিব আৰু এই অঞ্চলৰেই সুসন্তান হিদায়ত উল্লাহ চাহাবো ইয়াত উপস্থিত থাকিব, তেখেত কাৰী। গতিকে আমাৰ বিশেষকৈ বিশিষ্ট অতিথি আমাৰ ইয়াত নিমন্ত্ৰণ কৰা হৈছে। গতিকে সেই নিমন্ত্ৰণ যাতে আমাৰ সন্মান ৰক্ষা কৰি সকলোৱে যাতে ইয়াত আহে, তাকে আমি আহ্বান জনাইছোঁ। আমাৰ দস্তবন্দী অনুষ্ঠানো আছে। আমাৰ এইবাৰ 4জন ছাত্ৰ ইয়াৰ পৰা দস্তবন্দী পাব। কুৰাণৰ হাফিজ, তেওঁলোকে কুৰাণৰ হাফিজৰ দস্তবন্দী হ'ব। বিশিষ্ট অতিথিৰ দ্বাৰাতে এই দস্তবন্দীৰ কাম অনুষ্ঠিত কৰা হ'ব, সম্পূৰ্ণ কৰা হ'ব।